সকলোকে নমস্কাৰ জনালো হঠাতে ভিডিও এটা বনালো আমাৰ এই মৰাণ মহোৎসৱত বহুত বছৰৰ পৰা শুনি আছিলো যোৰহাটৰ ফালে বোলে আমাৰ মৰাণ মানুহ আছে কিন্তু লগ পোৱা নাছিলো কেতিয়াও দেখাও নাছিলো আজি মৰাণ মহোৎসৱখন ইয়াত আয়োজন কৰিলে কাৰণেহে আমি এই খুৰাহঁতক দেখিবলৈ পালো বা লগ পালো আজি সঁচাকৈ লগ পাই বহুত ভাল লাগিল মই খুৰাৰ পৰা এটা কথাই জানিব বিচাৰো যে আমিতো তিনিচুকীয়া জিলাত বুলি ক'বলৈ বিশেষকৈ গোটেই মৰাণ মানুহখিনি আমি ইয়াতে আছো কবাত এঘৰ দুঘৰ আছেগৈ কিন্তু আপোনালোকে যে ইমান দূৰ পালেগৈ কেনেকৈ পালেগৈ কি অকণমান যদি কয় আমাৰ ৰাইজক ঠিক আছে আমি বিশেষ নাজানো কিন্তু আমাৰ উপলব্ধিসকলে কৈছিলে আমাৰ অসমত মানে আমাৰ মৰাণ জাতিৰ লগত এটা সংঘৰ্ষ হৈছিলে হ'ল মোৱামৰীয়া বিদ্ৰোহ সকলোৱে জানেই সেই মোৱামৰীয়া বিদ্ৰোহখিনি সময়তেই আমাৰ মানে আমি যোৰহাটৰ বাসিন্দা হৈছোঁ তেতিয়াই তাৰমানে এই আমাৰ এই অঞ্চলৰ পৰা যোৱা হৈছিলে বুলি বিশেষকৈ কাকপথাৰ অঞ্চলৰ পৰা তাতে গৈ আমি আমাৰ এই চেলেংহাটৰ ওচৰত যোৰহাট জিলাৰ চেলেংহাটৰ ওচৰতে আমাৰ বাসিন্দা হ'ল বুলি তাতে ঘৰ দুৱাৰ ল'লে তাৰপাছতেই আমি তেতিয়াৰ পৰাই আছোঁ আৰু কিমান দিন হ'ল আমি ক'ব নোৱাৰোঁ আৰু এতিয়া আমি আহিলোঁ ইয়াত মহোৎসৱ পাতিছে মৰাণ মহোৎসৱ আমি মোবাইলত পালোঁ আমাৰ ডেকাসকলেও পালে আৰু আমাৰ ডেকাসকলে ইয়াৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰি থাকিলে আৰু যোগাযোগ কৰাৰ পৰিপ্ৰেক্ষিততে আমি তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে আমি আজি আহি আপোনালোকৰ লগ পালোঁহি আৰু আহি আমি এই ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আৰু যিটো আয়োজন তাত আমি বৰ আপ্লুত হৈ পৰিছোঁ আৰু সঁচাকৈ এইটো বৰ লেখন ল'বলগীয়া হৈছে কাৰণ সহস্ৰজন মানুহ ইয়াত ঘূৰি ফুৰিছে আমি দেখিছোঁ আৰু মানে আমাৰ ঘৰ দুৱাৰবোৰ সঁচাকৈ মৰাণৰ ঘৰ দুৱাৰ আগৰ ঘৰ দুৱাৰবোৰ আমাৰ ঘৰটো আমাৰ তেনেকৈয়ে আছিলে আগৰ দৰে এতিয়া পৰিৱৰ্তন হৈছে এনেকৈয়ে বাঁহৰ ঘৰ ইপিনে এনেকৈয়ে ধৰণৰ টকু পাতৰ আৰু খেৰৰ এই আপোনাৰ জেং পাতৰ ঘৰ এনেকৈ থাকে আৰু চাং পাতে বাদুলি চাং পাতে আৰু জুহালতো চাং পাতে আৰু জুহালত মানে আগতে তেনে দেখি নাই কেটলি নাই তেতিয়া বাঁহৰ চুঙাতে চাহ গৰম কৰি খাবলৈও ভাল লাগে এইবিলাকেই আৰু ভাল লাগিছে আমাৰ নিজৰ মানুহখিনি আমি পাইছোঁ আৰু আমাক ইমান ধুনীয়াকৈ আদৰি লৈছে আমি সঁচাকৈ আমি মানে ক'ব নোৱাৰা ভাবিছোঁ আৰু শিক্ষামসকলক আপোনালোকে কোন খেলৰ হয় আমি আমাৰ কেইবাটা খেলৰ আহিছোঁ এতিয়া আমি 41জন মানুহ আহিছোঁ আমি তাৰপৰা এতিয়া আমাৰ খেলটো হ'ল এই ঢেকিয়াল আৰু লগত আহিছে আমাৰ মুকুটিয়াল আহিছে হাজোৱাল আহিছে সূৰ্য আহিছে আৰু ছাগলী বংশ বুলিও আহিছে ঘাটোৱাল বংশ আহিছে এনেকৈ আমি কেইবাটাও বংশ মানুহ আহিছোঁ আৰু আপোনালোকে আমাৰ ইয়াৰ পৰাতো বহুত দূৰত আছে আপোনালোকে নীতি নিয়মবোৰ আমাৰ মৰাণ সম্প্ৰদায়ৰ মানুহৰ লগত একেই থাকেনে প্ৰায় মিলে আৰু কথা বতৰাবোৰো মিলে আমাৰ এতিয়া আমি অলপ আধুনিকতালৈ আহিছোঁ কিন্তু আমাৰ মানুহবিলাকেতো প্ৰায় দীঘলীয়াকৈ কথাবোৰ কয় খাইছোঁ লৈছোঁ এই এনেকুৱা ধৰণৰ কিছুমান অলপ মানে সুৰটো বেলেগ আমাৰ ইয়াত গৈ বিচাৰিছে মানে আমাৰ বংশটো এতিয়া ঢেকিয়াল বংশৰ মানুহ আছে নেকি আমি এটা অনুসন্ধান কৰিছোঁ পোৱা নাই কিন্তু ওলাবও পাৰে ক'ৰবাত অহা নাই চাগে আজি সময় হ'লে তেনেকুৱাও হ'ব পাৰে মানে আপোনালোকৰ বংশৰ মানুহ বিচাৰি আহিছে ইয়াত হয় এই বাৰ্তাৰ যোগেদি আমাৰ মানে এই ঢেকিয়াল বংশৰ মানুহসকলক আমি জনাব বিচাৰিছোঁ কোনোবা যদি আছে এই অঞ্চলত ঢেকিয়াল বংশৰ মানুহ ওলাই আহিলে আমি ভাল পাওঁ আমি লগ হ'ম আমাৰ অতীতৰ পৰা আমাৰ যিটো মানে পূৰ্বপুৰুষ সেই মানুহখিনি লগ পাম ভাল লাগিব আৰু আমি যিহেতু আমি মৰাণ মানুহ যেতিয়া আমি মৰাণসকলৰ লগত আমি একত্ৰিত হৈ থাকিবই লাগিব আৰু আপোনালোকে এতিয়াতো গোটেই মানুহখিনি যদি একলগ নহয় তেতিয়াহ'লে ভৱিষ্যতৰ যিখিনি ল'ৰা ছোৱালী মানে আহিব বা আছে তাতেতো কেতিয়াও নিবিচাৰিব নহয় জানো ঠিক আছে ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ আপোনালোক সকলোলৈকে শেষত এটাই অনুৰোধ থাকিল মোৰ এই ভিডিঅ'টো যদিহে আপোনালোকৰ ভাল লাগিছে বা আপোনালোকেও বিচাৰে যে যোৰহাটৰ যিসকল খুৰা ইমান দূৰৰ পৰা বাট কৰি বাই আমাৰ মৰাণ মহোৎসৱলৈ আহিছে তেখেতসকলৰ যি বংশধৰ ঢেকিয়াল বংশৰ লোকসকলক বিচাৰি আহিছে
যদি আপোনালোকেও বিচাৰে তেখেতসকলে বিচাৰি পাওক তেতিয়াহ'লে অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ এটা শ্বেয়াৰে তেখেতসকলৰ যদি মিলন হয় তেতিয়াহ'লে সঁচাকৈ বহুত ভাল লাগিব কাৰণ আপুনি যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে আপোনাৰ লগতে আন 10জনে এই ভিডিঅ'টো পাব আৰু তেনেকৈয়ে এদিন নহয় এদিন নিশ্চয় মই আশা কৰিছোঁ ঢেকিয়াল বংশৰ আমাৰ ইয়াত যদি কোনোবা আছে তেখেতসকলৰ হাতত পৰিবগৈ এই ভিডিঅ'টো আৰু যদিহে ঢেকিয়াল বংশৰ কোনোবাই পাইছেগৈ তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰক নহ'লে বা আপোনালোক কমেণ্টতে লিখি দিয়ক যে আমি ঢেকিয়াল বংশৰ বুলি সঁচাকৈ বহুত আনন্দিত হ'ম যে মোৰ এটা ভিডিঅ' তেখেতসকলৰ মিলনত যদি অলপ হ'লেও সহায় হয় গতিকে আপোনালোক সকলোলৈকে শেষত পুনৰবাৰ অনুৰোধ থাকিল মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতসকলৰ যি বংশৰ লোক আছে আমাৰ ইয়াত তেখেতসকলৰ লগত মিলন হয়